হ্যালো স্টুডেন্ট, আমি পুনরালোচনা চেপ্টাৰৰ দ্বিতীয় খণ্ড অৰ্থাৎ অনুশীলনী R2 আহিলোঁ। কুৱেশ্যন নম্বৰ 1, তলৰ সংখ্যাকেইটা বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব? 1ত দিয়া আছে 272। এই বৰ্গ সংখ্যাটোৰ এককৰ স্থান অৰ্থাৎ শেষৰ সংখ্যাটো আছে আমাৰ 2। শেষৰ যিটো সংখ্যা আছে এই সংখ্যাটো আৰু এটা লৈ অৰ্থাৎ 2 এটা আছে আৰু এটা 2 লৈ আমি পূৰণ কৰিম। পূৰণ কৰিলে আমি যিটো সংখ্যা পাম সেইটো হ'ল এককৰ স্থানৰ সংখ্যা। এতিয়া 2 2 কিমান? 4 পালোঁ, অৰ্থাৎ এককৰ স্থানৰ অংকটো আমি 4 পালোঁ। তেনেকুৱাকৈ আমি 2 নম্বৰটো কৰিম 79। এইটোৰ এককৰ স্থান আছে 9 আৰু এটা নতুনকৈ 9 ল'লোঁ, অৰ্থাৎ বৰ্গ মানে স্কোৱাৰ, মানে এই সংখ্যাটো দুবাৰ পূৰণ কৰিলে হ'ব। 9 9 81, 81, 9 × 9 81। এতিয়া এককৰ স্থানত 1 আছে, এইটো 2 নম্বৰটো হ'ব 1। এককৰ স্থানৰ অংক স্থানৰ সংখ্যাটো 1 আৰু 1 নম্বৰটো হ'ব এককৰ স্থানৰ সংখ্যা 4। ইয়াতে 4 হ'ব, 1 নম্বৰটো 4 আৰু 2 নম্বৰটো 1, অৰ্থাৎ 3 নম্বৰত আহিল। 3 নম্বৰ কুৱেশ্যনটো আছে 400। এককৰ স্থানত 0 আছে, এতিয়া 0 আছে আৰু এটা 0 ল'লোঁ, লৈ আনে পূৰণ মাৰিলেতো 0 আহে। এককৰ স্থান অংকটো এককৰ স্থানত 0 হ'ব। 4 নম্বৰ কুৱেশ্যনটো 2637, এইটো এককৰ স্থানত 7 আছে। 7 × 7 49, এককৰ স্থানত স্থানত 9 আছে। নেক্সট 2 নম্বৰ কুৱেশ্যন। 2 নম্বৰটা আছে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? এতিয়া পূৰ্ণবৰ্গ সংখ্যা নোহোৱাৰ কাৰণ কৈছে। ইয়াতে মনত ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকল যে 0 1 4 5 6 আৰু 9 এককৰ স্থানত যদি এইকেইটা সংখ্যা থাকে, অৰ্থাৎ 0 1 4 5 6 আৰু 9 অংকৰে শেষ হ'লে
সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। এইটো পূৰ্ণবৰ্গ হ'ব। অৰ্থাৎ ইয়াতে ডাবল জিৰ' হ'ব লাগিব। আৰু এটা আছে 278 আৰু 3 অৰ্থাৎ এককৰ স্থানত যদি 278 আৰু 3 এইকেইটা সংখ্যা থাকে তেনেহ'লে পূৰ্ণ বৰ্গ নহয়। এতিয়া আমি নিয়মটো খটুৱাই দিওঁ। 2 ৰ 1 নম্বৰত আছে 1057, এককৰ স্থানত 7 আছে। এককৰ স্থানত 7 থাকিলে আমাৰ নিয়মত আছে এককৰ স্থানত 7 থাকিলে সংখ্যাটো পূৰ্ণবৰ্গ নহয়। 2 নম্বৰত আছে 7928, ইয়াতে আছে এককৰ স্থানত 8 আছে। এককৰ স্থানত 8 থাকিলে পূৰ্ণবৰ্গ নহয়। 7 থাকিলে পূৰ্ণ বৰ্গ নহয়। এককৰ স্থানত 8 থাকিলে পূৰ্ণবৰ্গ নহয়। তিনি নম্বৰটো আছে 322, এককৰ স্থানত 2 আছে। এককৰ স্থানত 2 থাকিলে পূৰ্ণ বৰ্গ নহয়। 4 নম্বৰটো আছে 2637, এককৰ স্থানত চেম কণ্ডিশ্যন। এইটো 1 নম্বৰ কণ্ডিশ্যনটোৰ লগত চৰি কুৱেশ্যনটো ভুল হৈছে। 4 নম্বৰ কুৱেশ্যনটো হ'ল এইটো 640, এককৰ স্থানত 0 থাকিলে অৰ্থাৎ এটা যদি 0 থাকে তেনেহ'লে সংখ্যাটো পূৰ্ণবৰ্গ নহয়। অৰ্থাৎ দুটা 0 থাকিলে সংখ্যাটো পূৰ্ণবৰ্গ হয়। নেক্সট 3 নম্বৰ কুৱেশ্যন, তলৰ সংখ্যাকেইটা বৰ্গ কিমান হ'ব? 1 নম্বৰত আছে 19, অৰ্থাৎ 19 দুবাৰ পূৰণ কৰিব লাগিব। 19 × 19 অৰ্থাৎ 19 গুণ 9, 9 গুণ 81, 1 7, 8, 9 গুণ 9 আর 8 17, 1 ঘর কাটা, 51 গুণ 9, 1 1 গুণ 1, 1 6 3, এইটো রেজাল্ট আহিল 361। 3 এর 2 নম্বরটা আছে 37, অর্থাৎ 37 × 37, এইটো ইন্টু করলে 37 7 7 গুণ 49, 9 7 4, 3 7 21,
আর 4 25, 3 7 21, 1 হাত 2, 3 3 গুণ 9 আর 2 11, 9 6 3 1, এইটো রেজাল্ট আহিব 9 6 3 1। যিকে নহওক আৰু বাকী দুটা কুৱেশ্যন থাকি গ'ল। 3 2 3 2 নম্বৰটো আৰু 1 নম্বৰটো কৰিলোঁ। 3 3 আৰু 4টো তোমালোকে কৰি ল'বা। থেংক ইউ।